ইফালে বানৰ কবলত পৰিছে দবকাৰ যমুনা মৌদাঙ্গা কৃষি পাম নিগম দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে এতিয়া কৃষি পামখন পুৱতি নিশাৰ পৰা হুৰা হুৰাই গাঁওখনত পানী সোমাইছে পানীয়ে বুঢ়াই পেলাইছে শ শ বিঘা কৃষিভূমি আৰু পুখুৰী আজমানগৰ গজালি ঘাট সংযোগী পথছোৱা বানৰ কবলত পৰিছে ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে গাঁওখনৰ বহু লোক প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱা বুলিও অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত এতিয়া বানৰ কবলত পৰিছে যমুনা মৌদাঙ্গাও শেহতীয়াকৈ বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে জলমগ্ন হৈ পৰিছে শ শ বিঘা কৃষিভূমি আৰু এতিয়া এই বানৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত আৰু এনে দুৰ্যোগৰ সময়ত প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই বুলিও ভুক্তভোগী লোকসকলে অভিযোগ উত্থাপন কৰিছে বহুত দুঃখৰ কথা পশ্চিম মৌদাঙ্গা গজালিঘাট আৰু নিগম বৰ্তমান অৱস্থাত খেতি বাৰী চব পানীৰ তলত আছে আমি আজমল চাবক এটা অৱগত কৰি আছোঁ আপুনি অলপ চাব লাগে আপাৰ আসামত লাখ লাখ কোটি কোটি টকা অনুদান দিয়া আছে আপোনাক ধন্যবাদ দিছোঁ আমাৰ এইখন অঞ্চলত অলপ চাব লাগে পশ্চিম মৌদাঙ্গা আজমানগৰ হৈ গজালিঘাট যোৱাৰ ৰাস্তা বৰ্তমান পানীৰ তলত আৰু গড় বাৰী মানুহৰ ফিচাৰী চব বৰ্তমান অৱস্থাত পানীৰ তলত আছে যোৱাকালি ৰাতি 10টা বজালৈকে 10টা বজাৰ পিছৰ পৰা পুৰা ফলাট হৈ গ'ল প্ৰায় হাজাৰ হাজাৰ খেতি পানীৰ তলত আছে ইফালে বানৰ কবলত পৰিছে দবকাৰ যমুনা মৌদাঙ্গা কৃষি পাম নিগম দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে এতিয়া কৃষি পামখন পুৱতি নিশাৰ পৰা হুৰা হুৰাই গাঁওখনত পানী সোমাইছে পানীয়ে বুঢ়াই পেলাইছে শ শ বিঘা কৃষিভূমি আৰু পুখুৰী আজমানগৰ গজালি ঘাট সংযোগী পথছোৱা বানৰ কবলত পৰিছে ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে গাঁওখনৰ বহু লোক প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱা বুলিও অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত এতিয়া বানৰ কবলত পৰিছে যমুনা মৌদাঙ্গাও শেহতীয়াকৈ বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে জলমগ্ন হৈ পৰিছে শ শ বিঘা কৃষিভূমি আৰু এতিয়া এই বানৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত আৰু এনে দুৰ্যোগৰ সময়ত প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই বুলিও ভুক্তভোগী লোকসকলে অভিযোগ উত্থাপন কৰিছে বহুত দুঃখৰ কথা পশ্চিম মৌদাঙ্গা গজালিঘাট আৰু নিগম বৰ্তমান অৱস্থাত খেতি বাৰী চব পানীৰ তলত আছে আমি আজমল চাবক এটা অৱগত কৰি আছোঁ আপুনি অলপ চাব লাগে আপাৰ আসামত লাখ লাখ কোটি কোটি টকা অনুদান দিয়া আছে আপোনাক ধন্যবাদ দিছোঁ আমাৰ এইখন অঞ্চলত অলপ চাব লাগে পশ্চিম মৌদাঙ্গা আজমানগৰ হৈ গজালিঘাট যোৱাৰ ৰাস্তা বৰ্তমান পানীৰ তলত আৰু গড় বাৰী মানুহৰ ফিচাৰী চব বৰ্তমান অৱস্থাত পানীৰ তলত আছে যোৱাকালি ৰাতি 10টা বজালৈকে 10টা বজাৰ পিছৰ পৰা পুৰা ফলাট হৈ গ'ল প্ৰায় হাজাৰ হাজাৰ খেতি পানীৰ তলত আছে